and welcome to Assam Motors Facebook page. Guys, আজি আপোনালোকৰ কাৰণে লৈছো Nissan Magnite 2023 লাষ্টৰ গাড়ী হয়, 24 বুলিয়ে ক'ব পাৰে। কমপ্লিট অৰিজিনাল পেইন্টৰ গাড়ী হয়। গাড়ীখনৰ ৱাক আৰাউণ্ডটো চাই লওক, কতো সৰু সুৰা স্ক্ৰেচেছ নাপায়। গাড়ীখন ফুলি অৰিজিনাল পেইন্টত আছে। খুব ধুনীয়া ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। গাড়ীখন আপোনাৰ গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ী হয়। 2023 আপোনাৰ সেপ্টেম্বৰ কি অক্টোবৰৰ গাড়ী হ'ব, 24 ক'ব পাৰে, আপোনাৰ 1.5-2 মাহ মান কম আছে। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে, নিট এণ্ড ক্লিন আছে। টায়াৰৰ কণ্ডিশ্যন চাব পাৰে, খুব ধুনীয়া হৈ আছে। গাড়ীখনৰ ফিচাৰ্ছো এভেইলেবল আছে আৰু এইটো আপোনাৰ এক্সেল মডেলটো হয়, এক্সেল এমটি মডেলটো হয়। গাড়ীখনৰ ইণ্টেৰিয়ৰটো এবাৰ চাই লওক, খুব ধুনীয়া হৈছে ইণ্টেৰিয়ৰটো। গাড়ী চলাই নাই, অনলি 34,000 চলিছে। নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং গেৰাণ্টিটো আসাম মোটৰছে দিয়ে আহিছে। ইণ্টেৰিয়ৰটো চাই লওক, আপোনাৰ লেদাৰ চিট কভাৰ লাগি আছে, কোম্পানী ফিটেড ব্লুটুথ মিউজিক চিষ্টেম আছে, 4 পাৱাৰ উইণ্ডো, সাইড মিৰৰ এডজাষ্টাৰ, লগতে আপুনি সাইড মিৰৰটো অটো ফল অটোমেটিক পাই যাব। গোটেইখিনি ফিচাৰ্ছে গাড়ীখনত এভেইলেবল আছে। আৰু ইয়াৰ ইঞ্জিনটো চাওক, খুব ধুনীয়া হৈছে ইঞ্জিনটো। জিৰ' মেইনটেনেন্স গাড়ী হয়, আপোনালোকে জাষ্ট তেল ভৰাব আৰু চলাব, পেট্ৰল গাড়ী যিহেতু। ইঞ্জিনটো চাওক, খুব ধুনীয়া। এতিয়ালৈকে কোম্পানী চিল এতিয়ালৈকে যোৱাই নাই আপোনাৰ। ইয়াৰ জেগা জেগা কালাৰ লাগি আছে, কোম্পানীৰ ফালৰ পৰা এইবিলাক কালাৰ লগাই দিয়ে চিলবিলাক। আপুনি বনেটৰ চিল চাব পাৰে। ইঞ্জিনটো আপুনি ভিতৰৰ পৰা চাওক, এফ্ৰন চাওক, কমপ্লিট কোম্পানী গেটআপত আছে। গাড়ীখনৰ ৰানিঙো কম আছে আৰু গাড়ীখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, 2024 গাড়ী। ইয়াত আপুনি DRL পাই যাব, কোম্পানী ফিটেড DRL পাই যাব। আৰু ইয়াৰ আস্কিংটো আছে আপোনাৰ 5,90,000। দামটো কিবা এটা নেগোচিয়েশ্যন হৈ যাব, আপোনালোকে ডিলাৰত ভিজিট কৰক। লগতে ৰিফাইনেন্সৰ সুবিধা আছে, ৰিফাইনেন্স কৰিলে আপোনালোকে আণ্ডাৰ 2 লাখৰ ভিতৰত ডাউন পেমেণ্ট দিলে গাড়ীখন আপোনালোকে নিব পাৰিব। 34,000 চলিছে গাড়ীখন, ফুলি অৰিজিনেল পেইণ্টৰ গাড়ী। জাষ্ট আপোনালোকে আহি পেলাই চাওক, এবাৰ টেষ্ট ড্ৰাইভ কৰক, গাড়ী পচন্দ হ'বই। স্ক্ৰীনত মোৰ নাম্বাৰ আহি আছে, যদি ল'ম বুলি ভাবে আপোনালোকে কল কৰিব পাৰে। আৰু আমাৰ এড্ৰেছটো আপোনাৰ গুগল মেপতো দিয়া আছে, বা মোক ফোন কৰিলেও আপোনালোকে এড্ৰেছটো পাই যাব। তো আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব। আসাম মটৰ্ছৰ আগন্তুক ভিডিঅ'কেইটা আপোনালোকে পাই থাকিব। ধন্যবাদ।